যোৰহাট অজন্তা বাইপাছত পুনৰ ভয়ংকৰ পথ দুৰ্ঘটনা কোনোমতে প্ৰাণ ৰক্ষা বহুজনৰ তীব্ৰ বেগী ডাম্পাৰৰ প্ৰচণ্ড খুন্দাত এজন নিৰীহ লোকে কালি পুৱা মৃত্যুক সাৱটি লোৱা ঘটনাৰ চাঞ্চল্য মাৰ নৌ যাওঁতে আজি পুনৰ যোৰহাটৰ অজন্তা বাইপাছত সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত কেইবাজনো লোকৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে যদিও গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় কেইবাজনো লোক। জানিব পৰা মতে নগৰৰ দিশৰ পৰা যোৱা AS05C9387 নম্বৰৰ এখন যাত্ৰীবাহী মেক্সিমো বাহনে AS06AG1262 নম্বৰৰ এখন গ্লেঞ্জা বাহনত প্ৰচণ্ড জোৰে খুন্দা মাৰি মেক্সিমো বাহনখন পথৰ কাষত বাগৰি পৰে। যাত্ৰীবাহী বাহনখনে তীব্ৰ বেগেৰে উপপথেৰে যোৱাৰ সময়তে এই দুৰ্ঘটনাটো সংঘটিত হয়। ফলত কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। ইয়াৰ ভিতৰত শিশু আছে বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুয়োখন বাহন জব্দ কৰাৰ লগতে আঘাতপ্ৰাপ্ত ব্যক্তিসকলক চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰে। যোৰহাট জিলাৰ পুলিবৰ আৰক্ষী থানাৰ অন্তৰ্গত অজন্তা বাইপাছত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ থকাত স্থানীয় ৰাইজ শংকিত হৈ পৰিছে, যাৰ পৰিপ্ৰেক্ষিতত ইয়াৰ পৰিত্ৰাণ বিচাৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিবলৈ যোৰহাট জিলা প্ৰশাসনক দাবী জনাইছে। গোলাঘাটৰ পৰা জাবেদ আলীৰ ৰিপৰ্ট MP নিউজ। ঘটনাটো মানে এইফালৰ পৰা এখন তীব্ৰ গতি নহয়, গাড়ী আহি আছে, যিটো গতানুগতিকভাৱে গাড়ী চলে তেনেকৈ আহি আছে। এখন মেক্সিমো মানে মানুহ পেচেঞ্জাৰ ফুলকৈ লৈ আহি পিনে তেওঁলোকে তেলগম গাড়ীখন মই সুধিছিলোঁ, তেলগম তেওঁলোকে মেডিকেল কলেজলৈ আহিছিলে পেচেণ্ট চাবৰ কাৰণে। তেওঁলোকৰ গাড়ীখনে ইমান জোৰত এখনত খুন্দা মাৰি ডাইৰেক্ট তাত সোমাইছে মানে। আৰু তাৰপিছত আমি প্ৰত্যক্ষ দেখি মানে সম্পূৰ্ণকৈ দেখিছোঁ। মই ইয়াত ফুটবল কোচিং চলি আছিল, তাত আছিলোঁ, সম্পূৰ্ণকৈ দেখিছোঁ গাড়ীখনৰ গাটো দুইখনৰ গাতে মানে এইখনৰ গাত দুখ আছে, মানে এইখন তীব্ৰ গতিত চলাইছে। যোনখন মানে পেচেঞ্জাৰ লৈ আহিছে তেওঁলোকে আচলতে ইমান এনেকুৱা চাহপুৰিত ইমান জোৰত চলাব নালাগে। সেইকাৰণে আৰু তেওঁলোকৰ গুৰুত্বভাৱে জখম হৈছে, অকণি বাচ্চা আছিলে, বাচ্চাখিনি ড্ৰাইভাৰজনৰ আচলতে আমি এইটো মেডিকেল মই কৰা নাই নহয়, মই ক'বও নোৱাৰিম। তেওঁ বৰ্তমান আমাৰ লগতে যিখিনি দুখ পাইছিলে সেইসকলক উলিয়াইছে, ময়ো উলিয়াইছোঁ একেলগে টানি মেলি, সেইটো মই ক'ব নোৱাৰিম, সেইটো মেডিকেল কৰিলে গম পাব। আচলতে ভাল গুৰুত্বভাৱে আছে 10জন মানুহ ভালকৈ, মানে এগৰাকী মহিলা, 2টা বাচ্চা আৰু এজন বৃদ্ধ মানুহ আৰু মহিলা বেছি। ইতিমধ্যে এম্বুলেঞ্চক আমি মাতিছোঁ, এম্বুলেঞ্চে বৰ্তমান যোৰহাট মেডিকেল কলেজলৈ লৈ গৈছে। মেক্সিমোখন যোৰহাটৰ পৰা শিৱসাগৰলৈকে গোলাঘাট দিশে গৈ আছে। যোৰহাট মেডিকেল কলেজৰ পৰা তেওঁলোকৰ কোৱা মই সুধিছিলোঁ ক'ৰ পৰা আহিছিলে। আপোনাৰ যোৰহাট মেডিকেল কলেজত তেওঁলোকৰ পেচেণ্ট আছিলে, খবৰ কৰি মানে তেলগমলৈ গৈ আছিলে, গোলাঘাট মানে নুমলীগড়লৈ গৈ আছিল তেখেতে। এখন আমাৰ যোৰহাটৰ লাইনৰ গাড়ী নহয়, তেলগম তীব্ৰ জোৰত আহিছে। তেওঁ মানে যিটো স্পীডত চলাব লাগে চাহপুৰি তাতকৈ বেছি স্পীডত আছে গাড়ীখন। কোনখন গাড়ী? এইখন আমাৰ ওচৰৰে, তেখেতে একেবাৰে বাচ্চাটো ইয়াত পঢ়ি আছে, তেওঁক নিবলৈ আহিছিলে। আচলতে তেওঁ ইমান জোৰত মাৰিছে, তেওঁ যদি এইফালে নেকাটিলেহেঁতেন তেওঁ আচলতে প্ৰাণ মানে গ'লহেঁতেন মই ভাবিছোঁ। আমি দেখিছোঁ, সেইকাৰণে প্ৰত্যক্ষ দেখি আমি ধুনীয়াকৈ আমি কেইজনমান মানুহ আছিলে, আমি তাতে ফুটবল কোচিং চলি আছে, তাৰপৰা সম্পূৰ্ণকৈ ধুনীয়াকৈ দেখিছোঁ মানে।
এইবোৰ উলিয়াই দিব লাগিছিল একো হোৱা নাই লাহে লাহে ওলা